হল চোৱাচোন ইয়াত আমি ইয়াত লাষ্ট নিয়ম কৰাম প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ লাষ্ট নিয়মটো চাই লোৱা প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্যত সাধাৰণতে ব্যৱহাৰ হোৱা কিছুমান ৱৰ্ডছ হল কিছুমান সিগনেল ৱৰ্ডছ আছে বুজি পাইছা যেবোৰ প্ৰেজেন্ট ইনডিফিনিট টেন্সত খুব বেছিকৈ ব্যৱহাৰ হয় বুজি পাইছা এনেকুৱা নহয় যে বেলেগ কোনো টেন্সত ব্যৱহাৰ নহব হবও পাৰে কিন্তু বেছিভাগ সাধাৰণতে বুজি পাইছা জেনাৰেলি এইবোৰ শব্দ বেছিভাগ প্ৰেজেন্ট ইনডিফিনিট টেন্সতেই হয় আৰু যদি তোমালোকক এক্সামত মই কি কৈছো কারেক্ট টেন্স দিয়ে কি কৈছো কারেক্ট টেন্স দিয়ে কারেক্ট টেন্সত যদি এনেকুৱা কোনো শব্দ পোৱা তেনেহলে তোমালোকে জানিবা এইটো নিশ্চয় প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ কাৰণে দিছে বুজি পাইছা এই শব্দবোৰ তোমালোকে অন্য টেন্সতো পাব পাৰা কিন্তু বেছিভাগ সময় এইবোৰ কি কৰা হয় প্ৰেজেন্ট ইনডিফিনিট টেন্সতে ইউজ হয় আৰু তোমালোকৰ এক্সামৰ কাৰণে বুজি পাইছা এইবোৰ শব্দ আহিলে জানিবা এইবোৰ প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ কাৰণেই দিছে 100% শিওর বুজি পাইছা এই শব্দবোৰ হল যেনে অলৱেজ মানে কি হ'ব সদায় সদায় শব্দটো আমি যে বাৰে বাৰে কৰা সদায় কৰা কামৰ কাৰণে সেইকাৰণে এইটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত পৰে ডেইলি শব্দটো আমি অভ্যাসগত কামৰ বাবে ইউজ কৰো হয় নহয় ইউজুৱেলি প্ৰায় প্ৰায় মানে তেওঁ আমাৰ ঘৰলৈ আহি থাকে এনেকুৱা শব্দ আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সতেই ব্যৱহাৰ কৰো জেনাৰেলি সাধাৰণতে বুজি পাইছা হ্যাঁ সাধাৰণতে তেওঁ এনেকুৱাই হৈ থাকে বুজি পাইছা এনেকুৱা শব্দ প্ৰেজেন্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰা হয় ৰেয়াৰলি অতি কমকৈ ৰেয়াৰলি বুজি পাইছা তাক অতি কমকৈ দেখা পোৱা যায় বুজি পাইছা এইটো প্ৰেজেন্ট ইনডিফিনিট এইটো প্ৰেজেন্ট ইনডিফিনিট এই শব্দটো ৰেয়াৰলি আর কি ৰেয়াৰ মানে অতি কম বুজি পাইছা দুৰ্লভ ৰেয়াৰলি মানে অতি কমকৈ বা দুৰ্লভ বুজি পাইছা সেলডম মাঝে মাঝে সেলডম মাঝে মাঝে তেওঁ মাঝে মাঝে আমাৰ ঘৰলৈ আহে এনেকুৱা বুজি পাইছা তেওঁ মাঝে মাঝে গুৱাহাটীলৈ ফুৰিবলৈ যায় এনেকুৱা শব্দ আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সতে ব্যৱহাৰ কৰো সামটাইমস কেতিয়াবা কেতিয়াবা বা সেই আকৌ মাঝে মাঝেও ক'ব পাৰা বুজি পাইছা হ্যাঁ তেওঁ কেতিয়াবা কেতিয়াবা আমাৰ ঘৰলৈ আহে বা তেওঁ কেতিয়াবা আমাক লগ কৰিবলৈ আহে বুজি পাইছা বা সামটাইমস হি বিহেভস সো ৰিউডলি বুজি পাইছা কেতিয়াবা কেতিয়াবা তেওঁ বৰ ৰিউডলি বৰ কঠোৰভাৱে ব্যৱহাৰ কৰে বুজি পাইছা বা আচৰণ কৰে এনেকুৱা সামটাইমস শব্দবোৰ প্ৰেজেন্ট ইনডিফিনিট টেন্সতে ব্যৱহাৰ কৰা হয় অন্য টেন্সতো কৰা হয় বুজি পাইছা তোমালোকে কারেক্ট টেন্সত পালে কত লিখিবা এইটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰেই কৰি দিবা 100% শিওর অফটেন বা অফেন শব্দটো কেতে কত ব্যৱহাৰ কৰা হয় বাৰে বাৰে শব্দটো আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সতে ব্যৱহাৰ কৰো হয় নহয় তেওঁ বাৰে বাৰে আহি থাকে আমাৰ ঘৰলৈ বা তেওঁ বাৰে বাৰে মোক ডিস্টার্ব কৰি থাকে মানে বাৰে বাৰে কৰা কাম বুজাইছে সেইকাৰণে এইবোৰ শব্দ প্ৰেজেন্ট ইনডিফিনিট টেন্সতে ব্যৱহাৰ হয় ইয়াৰ পিছত কি আছে এভৰি ডে প্ৰতিদিন এভৰি উইক প্ৰতি সপ্তাহ এভৰি মান্থ প্ৰতি মাহ এভৰি ইয়াৰ প্ৰতি বছৰ এভৰি মানডে প্রতি সোমবারে প্রতি সোমবারে এভরি ফ্রাইডে শুক্রবারে বা এভরি মর্নিং দিব পারা বুঝি পাইছা প্রতি রাতিপুৱা এই এভরি শব্দটো এনেকুৱা কিবা টাইমৰ লগত আহিলে ইভিনিং মর্নিং ইভিনিং বুঝি পাইছা এভরি নাইটও হ'ব পাৰে তেতিয়া হলে বাক্যটো কোন টেন্সত হ'ব প্ৰেজেন্ট ইনডিফিনিট টেন্সত হ'ব তোমালোকে কারেক্ট টেন্স কৰিলে প্ৰেজেন্ট ইনডিফিনিট লিখবা ইয়াৰ পিছত ওয়ান্স মানে এবাৰ ওয়ান্স মানে এবাৰ বুজি পাইছা ওয়ান্স এ উইক সপ্তাহত এবাৰ কি বুজায় সপ্তাহত এবাৰ সপ্তাহত ওয়ান্স এ উইক তোমালোকে অৰ্থ নাজানিলে তলত আকৌ লিখি লবা বুজি পাইছা এনেকুৱা লিখি লবা যে এবাৰ ওয়ান্স এ উইক সপ্তাহত এবাৰ ওয়ান্স এ মান্থ মাহত এবাৰ ওয়ান্স এ ইয়াৰ বছৰত এবাৰ আমি বছৰত এবাৰ শিলংলৈ যাওঁ উই গো টু শিলং ওয়ান্স এ ইয়াৰ উই গো টু শিলং ওয়ান্স এ ইয়াৰ বুজি পাইছা আমি সপ্তাহত এবাৰ দিল্লীলৈ যাওঁ উই গো টু দিল্লী ওয়ান্স এ উইক বুজি পাইছা তেওঁ সপ্তাহত এবাৰ আমাৰ ঘৰলৈ আহে হি কামস হ'ব হিৰ লগত ভাৰ্বৰ লগত কি লাগিব এস বা ইএস লাগিব হি কামস টু আৱাৰ হাউস ওয়ান্স এ উইক সপ্তাহত এবাৰ তেওঁ আমাৰ ঘৰলৈ আহে বুজি পাইছা এই শব্দবোৰ কোন টেন্সত ব্যৱহাৰ কৰা হয় প্ৰেজেন্ট ইনডিফিনিট